চাফা কৰি দিলো বেলেগৰ লগত লিলি মই পৰকীয়া প্ৰেম সেইটো কাৰণে মাৰিলো চফাই দি দিলো 4-5 বাৰকৈ পলাই গৈছিল সেই কাৰণে মাৰি পেলালো 4-5 বাৰকৈ পলাই গৈছে সেইটো কাৰণে মাৰি পেলালো কি কৰিবি মোৰ নহজ মোৰ কাৰো হ'ব নিদিলো ঠিকেই শুনিছে সুলভ হৈ পৰিছে এতিয়া হত্যা কৰা পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যা নগাঁৱৰ কঠিয়াতলী টুবুকি গ্ৰান্তত হত্যাকাণ্ড কোন দিশে গতি কৰিছে আমাৰ সমাজ জীৱন দিনক দিনে এতিয়া বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰকীয়া প্ৰেমৰ ঘটনা এই পৰকীয়া প্ৰেমে ভাঙি পেলাইছে বহুতৰে সংসাৰ ডিম্বেশ্বৰ গগৈ আৰু ৰমলা কোঁৱৰৰ সংসাৰতো থিতাপি লৈছিল পৰকীয়া প্ৰেমে যাৰ ফলত সংঘটিত হ'ল এই হত্যাকাণ্ড ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰি পলায়ন কৰিছিল স্বামী ডিম্বেশ্বৰ গগৈয়ে দুদিন ধৰি ঘৰৰ মজিয়াতে পৰি থাকিল ৰমলা কোঁৱৰৰ মৃতদেহটো পৰৱৰ্তী সময়ত আত্মীয়ই বহু বিচাৰ খোচাৰ কৰি ঘৰৰ দৰ্জা ভাঙি প্ৰত্যক্ষ কৰিলে মজিয়াত পৰি থকা ৰমলা কোঁৱৰৰ মৃতদেহত আঘাতৰ চিন দেখা পায় আত্মীয়ই নিশাই মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত উপস্থিত হয় আৰক্ষী সম্প্ৰতি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে প্ৰশাসনে ঘৰৰ দৰ্জা ভাঙি কি দেখিছিল আত্মীয়ই শুনক দৰ্জাটো ভাঙি চাওঁতে দেখা পালো মানে ভয় লাগি গ'ল মানে পটকে মানে ভাবিলো বাকচ চাকচত থৈছে কি কথা তাৰপিছতে এইটো অতৰাই চাওঁ বুলি কওঁতে অতৰাই চাওঁতে দেখা পালো ৰাম মোক মাৰি পেলালো এনেকৈ কৈছে মই আঁতৰি গ'লো এইখনত আঘাত চিন দেখা পাইছো এইখনতো দেখা পাইছো এইখনতো আছে আগতো নাছিলে সেইটো কোনে মানে তাৰ গিৰিয়েকে মাৰিছে আৰু কোনে মাৰিব ইয়াততো বেলেগ মানুহ নাইয়ে মাৰিবলৈ ডিম্বেশ্বৰ গগৈ বোকাঘাট ৰজাগাঁও ইয়াত অহা আপোনাৰ প্ৰায় 3 মাহ মানে হ'বলৈ হ'ল আৰু 3 মাহ পাক্কা হোৱা নাই আৰু মোৰে লগত আপোনাৰ 20 দিনমান প্ৰায় 20 দিন বেছি হ'ব মোৰ তাতে থকা আৰু এনেকুৱা কাজিয়া ফেচাল নাই আগতে এবাৰ হৈছিলে তাৰপিছত আহি আৰু যেতিয়া দুটাই মাক খুজিলে আমি ইয়াতে থাকিম কিন্তু এনেকৈ মোক মাটি চাটি ক'ৰবাত বিচাৰি দিয়ক মই কৈছোঁ পোৱাটো যাব কিন্তু তহঁতি ভালকৈ থাকিলেহে তাৰপিছত মই কৈছোঁ মাইকী মানুহ ক'লোঁ এইবিলাক জেং ফেং ল'ব নালাগে বেকাৰ লোকৰ কথা টেনশ্যন লৈ কিনে মৰিবলৈ কি দৰকাৰ সিহঁতে যদি বিয়া পাতিছে ক'ৰবাত থ'বলৈ ঘৰো পাব এতিয়া মাইকীয়ে কৈ আছে তই বোলে ইমান হিংসা কৰ মোৰ ভনীটোক থ'বলৈ টান পাইছ আৰু পৰশলে বহুত সহায় কৰ ৰমলা কোঁৱৰ মোৰ খুলখালি ল'ৰা এটা আছিল বাপেকে লগতে লৈ গৈছে ল'ৰাটো গিৰিয়েকে মাৰিছে পত্নীক হত্যা কৰি ডিম্বেশ্বৰ গগৈয়ে পলায়ন কৰিছিল যদিও সম্প্ৰতি আৰক্ষীৰ জালত পৰিছে বেলেগৰ লগত লিলি মই পৰকীয়া প্ৰেম সেইটো কাৰণে মাৰিলো চফাই দি দিলো এনেকুৱা মাৰি কেনেকুৱাই কৰিব লাগে আছে 4-5 বাৰকৈ পলাই গৈছে সেইটো কাৰণে মাৰি পেলালো কি কৰিবি মোৰ নহজ মোৰ কাৰো হ'ব নিদিলো কথা ইমানেই নিউজ ডেস্ক ৰিপোৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম